ভাৰত চৰকাৰৰ অধীনস্থ ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচৰ আদেশ মৰ্মে নাবাৰ্ডৰ উদ্যোগত আমি ৰুৰেল বেংকৰ হৈ আমি এটা বাটৰ নাটৰ আয়োজন কৰিছিলোঁ। তো যিহেতু বাটৰ নাট আছিল, তো সেইকাৰণে আমাৰ যোৱা 19 ছেপ্টেম্বৰত আমাৰ অসমৰে সকলোৰে শ্ৰদ্ধেয় জুবিন দাৰ ইন্তেকাল হৈছিলে। তো সেই সম্পৰ্কে আজি আমি তেওঁক শ্ৰদ্ধাঞ্জলিৰ এটা অনুষ্ঠান ৰাখিছিলোঁ। তাৰপিছত আমাৰ বাটৰ নাটটো ৰাখিছিলোঁ। বাটৰ নাট কৰা আমাৰ মেইন উদ্দেশ্যটো আছিলে কি, যে আমি কিছুমান বেংকৰ স্কিম আছে, গভমেণ্টে সময়ে সময়ে স্কিম উলিয়াই থাকে। তাৰে ভিতৰত আছিলে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। এই ইঞ্চুৰেঞ্চ কিয় দৰকাৰী, তাৰে এটা মেছেজটো যাতে আমি সমাজত দিব পাৰোঁ, মানুহক দিব পাৰোঁ, সেই সংক্ৰান্তত এই বাটৰ নাটটো কৰিছিলোঁ। ইয়াৰ উপৰিও গভমেণ্টে যিখিনি স্কিম, অন্যান্য স্কিম উলিয়ায়, যে ভাৰতে এতিয়া কি বিচাৰিছে, যে আমি আত্মনিৰ্ভৰ হ'ব লাগে। তো আত্মনিৰ্ভৰ হোৱাৰ কাৰণে গভমেণ্টে সময়ে সময়ে বহু ধৰণৰ আঁচনি উলিয়াই আছে, যেনেকৈ প্ৰধানমন্ত্ৰী আপোনাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম, প্ৰধানমন্ত্ৰী মাইক্ৰ' ফুড প্ৰচেছিং ইউনিট, আপোনাৰ মুদ্ৰা, আপোনাৰ অসম মহিলা উদ্যমী স্কিম। তো অন্যান্য বহুত স্কিম উলিয়াই আছে, যিবোৰ আপোনাৰ ছাবচিডাইজড কিছুমান এমাউণ্ট গভমেণ্টে দিয়ে। সেইবোৰ যাতে মানুহখিনিয়ে গম পায় আৰু নিজে কিবা এটা উদ্যোগ গঢ়ি লোৱাৰ চেষ্টা কৰে আৰু গভমেণ্টৰ ছাবচিডিখিনি যাতে ল'ব পাৰে। এই গোটেই মেছেজখিনি দিয়াৰ কাৰণে আমি আজি প্ৰগ্ৰামটো ৰাখিছিলোঁ। ইয়াৰ উপৰিও আমি এতিয়া আমাৰ ভাৰতবাসীসকলে, আমাৰ গভমেণ্টে এটা ডিচিশ্যন লৈছে কি, যে আমি আমাৰ প্ৰকৃতিক ভাল পাব লাগিব। প্ৰকৃতিক ভাল পাব খুজিলে আমি গছপুলি ৰোপণ কৰিব লাগিব, আমি চাফ চিকুণকৈ আমাৰ পৰিৱেশখিনি ৰাখিব লাগিব। সেই সংক্ৰান্তত আমি এটা মেছেজ দিব খুজিছিলোঁ। তো এই গোটেইখিনি আমি মেছেজখিনি ৰাইজক দিয়াৰ চেষ্টা কৰিছোঁ, যাতে তেওঁলোকে চেষ্টা কৰক নিজৰ ঘৰৰ ওচৰ পাজৰ, নিজৰ গাঁৱৰ ওচৰ পাজৰখিনি ধুনীয়াকৈ ৰাখিব পাৰে, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰে। ইয়াৰ উপৰিও আমি এই নাটৰ জৰিয়তে আৰু এটা কথা কওঁ, যেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীৰ হওক, আমাৰ বাৰ্থডে পালন কৰোঁতে আমি কেক কাটোঁ। আজিৰ পৰা আমি নিজে এটা মানিব লাগে, যে আমাৰ ঘৰত যিকেইজন পৰিয়াল আছে, তেওঁলোকৰ যেতিয়া আমি বাৰ্থডে পালন কৰোঁ, সেই বাৰ্থডেৰ সময়ত যাতে আমি নিজৰ ঘৰত, নহ'লে নিজৰ ওচৰত, নহ'লে মন্দিৰে হওক, মছজিদে হওক, য'তে হওক, আমি একোটা গছপুলি ৰোপণ কৰিব লাগে। এইদৰে যদি আমি সদায় গছপুলি ৰোপণ কৰিব পাৰোঁ, আমাৰ অসমত জনসংখ্যা 4 কোটিৰো অধিক হৈছে। তো আমি বছৰত যদি এনেকৈ প্ৰতিজন মানুহে যদি গছপুলি ৰোপণ কৰিব পাৰোঁ, আমাৰ বছৰত 4 কোটিতকৈ বেছি আমাৰ গছ নতুনকৈ জন্ম দিব পাৰিম। তো এইখিনি মেছেজখিনি দিয়াৰ কাৰণে আমি বাটৰ নাট কৰিছিলোঁ আৰু শিল্পসকলে ধুনীয়াকৈ আমাৰ উদ্দেশ্যখিনি সফল কৰি তুলিছে। তেওঁলোকক আমি শলাগ লৈছোঁ। তো এইখিনি আমাৰ ক'ব লগা আছিল আৰু সকলোকে অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা আমাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এবাৰ জুবিন গাৰ্গ দাদাক আমি শ্ৰদ্ধাৰে শুৱৰিছোঁ আৰু তেওঁৰ আত্মাটো যাতে সদায় শান্ত হৈ থাকে, তেওঁ পাৰিলে ভগৱানে তেওঁক আকৌ এবাৰ যাতে পৃথিৱীলৈ আমাক ঘূৰাই দিয়ে, সেই আশাৰে আমাৰ এইখিনিয়ে ক'ব লগা আছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।